মাই ইউটিউব চেনেল বলক আজি শিকিম ত্ৰিকোণমিতিক পৰিচয়ৰ অনুশীলনী 8.1ৰ 6 নং কুৱেশ্যনৰ পৰা আগৰ কুৱেশ্যনবোৰ আগৰ ভিডিঅ'ত দি দিয়া হৈছে চাই ল'ব পাৰিব সো যদি 6 নং কুৱেশ্যনৰ সুধিছে যদি এংগল এ আৰু এংগল বি সূক্ষ্মকোণ হয় যাতে cos a equal to cos b তেন্তে দেখুৱা যে এংগল এ সমান এংগল বি এংগল এ সমান এংগল বি বুলি সমান বুলি দেখাব লাগিব সো বলক সলিউশনলৈ বলক 6 সমাধান দিয়া আছে এংগল এ আৰু এংগল বি দুটা সূক্ষ্মকোণ আৰু cos a সমান cos b প্ৰমাণ কৰিব লাগে যে এংগল a সমান এংগল b সো এংগল a সমান এংগল b বুলি প্ৰমাণ কৰিব লাগে সমান বুলি দেখাব লাগে সো এতিয়া cos a সমান cos b এইটো প্ৰদত্ত মানে কুৱেশ্যনত দিয়া আছে cos a যিটো অনুপাত আৰু cos b যিটো অনুপাত a কোণৰ সাপেক্ষে আৰু b কোণৰ সাপেক্ষে অনুপাতটো উলিয়াব লাগিব cosৰ যিটো অনুপাত আমি জানো ভূমি বাই কৰ্ণ cosৰ অনুপাতটো আমি জানো ভূমি বাই কৰ্ণ cosৰ এইটো একেই দুইটাৰ একেই ভূমি ডিভাইড বাই কৰ্ণ সো বি কোণৰ কাৰণে আৰু এ কোণৰ কাৰণে বেলেগ বেলেগ হ'ব কাৰণে আমি চিত্ৰটো আঁকি ল'ম এ কোণটো সূক্ষ্মকোণ দিছে আৰু বি কোণটো সূক্ষ্মকোণ সো এ কোণ আৰু বি কোণটো আমি সূক্ষ্মকোণ দেখাব লাগিব আৰু চি কোণটো আমি 90 ডিগ্ৰী দেখাব লাগিব এংগল এ আৰু এংগল বি টো সূক্ষ্মকোণ বুলি দিয়া আছে সো চি টো আমি 90 ডিগ্ৰী বুলি ৰাখিবই লাগিব যেটো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সদায় ত্ৰিকোণমিতিক পৰিচয়ৰ ক্ষেত্ৰত সমকোণী ত্ৰিভুজ যিটো ব্যৱহাৰ হয় সেটা আমি সকলোৱে জানো সো ভূমি এ কোণৰ সাপেক্ষে cosৰ যিটো অনুপাত এটো ওলাব লাগে সো cosৰ যিটো অনুপাতটো ভূমি বাই কৰ্ণ কিন্তু এ কোণৰ সাপেক্ষেহে ভূমি কোণটো হ'ব এ কোণৰ সাপেক্ষে ভূমি AC হ'ব মানে এ কোণৰ লগত লাগি থকা অন্নিহিত যিটো বাহু বুলি কয় আৰু AC হ'ব ভূমি এ কোণৰ সাপেক্ষে কৰ্ণ একে থাকিব কৰ্ণ AB হ'ব ভূমি বি কোণৰ সাপেক্ষে কৈছে ন cos b কোণৰ সাপেক্ষে ভূমি কি হ'ব BC হ'ব বি এংগল বিত লাগি থকা বি কোণত লাগি থকা যিটো ৰেখাখণ্ড মানে BC বাহু BC হ'ব তো BC কৰ্ণ AB হ'ব সো সমান চিহ্নত যদি একে থাকে ইয়াটোৰ AC বাই AB BC বাই AB সো AB একে আছে এটো কাটি যায় সমান চিহ্নত দুইপালে যদি লব আৰু হৰত AB আছে AC ইকুৱেল টু BC হয় AC আৰু BC বাহুটো সমান বুলি ইয়াত প্ৰমাণ হৈছে AC আৰু BC বাহুটো সমান তেতিয়াহ'লে therefore AC আৰু BC বাহুটো সমান হোৱাৰ লগে লগে ইহঁত দুটাৰ বিপৰীত কোণ দুটা সমান হ'ব AC বাহুৰ বিপৰীত কোণ B হ'ব আৰু BC বাহুৰ বিপৰীত কোণ এংগল A হ'ব বা এংগল A সমান এংগল B এটা আমি ক'ব লাগিব সমান বাহুৰ বিপৰীত কোণ দুটাও সমান কিন্তু আমাৰ পাইছিলো সমান বাহুৰ বিপৰীত কোণ দুটাও সমান কাৰণে এই কোণ দুটাও সমান AC আৰু BC সমান হোৱাৰ লগে লগে ইহঁত দুটাৰ বিপৰীত কোণ দুটাও সমান হ'ব প্ৰমাণ কৰা হ'ল
প্ৰমাণ কৰা হ'ল। চ' 6 নং কুৱেশ্যনৰ যিটো সমাধান এইটোৱে আছিল। ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। কুৱেশ্যন নং 7লৈ যদি cot θ = 7/8 তেন্তে মান উলিওৱা 1 + sin θ * 1 - sin θ / 1 + cos θ * 1 - cos θ আকৌ নাম্বাৰ 2 cot স্কোৱাৰ θ। চ' এইটোৱে সলিউশ্যন বলক আমি কৰিম। 7 সলিউশ্যন দিয়া আছে, যদি মানে দিয়া আছে cot θ 7/8 এতিয়া cot θৰ যিটো অনুপাত, যিহেতু tan θৰ যিটো অনুপাত লম্ব বাই ভূমি p/v লম্ব বাই ভূমি, চ' cot θ টো tan θৰ অনুনক্য হয়। চ' cot θ = v টো ওপৰলৈ যাব, p টো তললৈ আহিব, লম্ব মানে ভূমিটো ওপৰলৈ যাব আৰু লম্বটো তললৈ আহিব। চ' ইয়াত cot θৰ জেগাত আমি অনুপাতটো দি দিব ভূমি বাই লম্ব 7/8 = k, য'ত k হৈছে সমানুপাতিক ধ্ৰুৱক। এতিয়া ভূমি 7k, লম্ব 8k। এতিয়া আমি চিত্ৰটো আঁকিব লাগিব, এটা সমকোণী ত্ৰিভুজ আঁকিবই লাগিব। ইয়াত আমাৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতেহে আমি ওলাব পাৰোঁ। এতিয়া ভূমি 7k, ভূমিটো অলপ চুটিকে, লম্বটো অলপ দীঘলকৈ আঁকিব লাগিব। চ' আমি A দিব পাৰোঁ, B দিব পাৰোঁ, C দিব পাৰোঁ আৰু AC আমি কৰ্ণ সংযোগ কৰিম। এইটো BC 7k, ভূমি 7k আৰু লম্ব 8k আৰু ইয়াত আমি θটো ধৰিম। C কোণৰ সাপেক্ষে আমি উলিয়াম। এতিয়া θটো C কোণ ধৰিম। এটো ধৰিব পাৰে, আমি চিৰ সুবিধাৰ্থে আমি চি ধৰিম। চ' এইটো লম্ব। এতিয়া আমি AC ভেলু উলিয়াই ল'ব লাগিব। কৰ্ণৰ ভেলুটো আমি উলিয়াব লাগিব। এতিয়া আমি জানো যে স্কোৱাৰ সমান লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ, এইটো পাইথাগোৰাছৰ উপপাদ্য বুলি কয়। চ' পাইথাগোৰাছৰ উপপাদ্যৰ সহায়তে আমি কৰ্ণ উলিয়াম। কৰ্ণৰ যিটো কৰ্ণ AC, লম্ব AB আৰু ভূমি BC, হয় AC ভেলু উলিয়াবলৈ গৈ আছোঁ। AB ভেলু যিটো 8k ওপৰত যিটো আমি পালোঁ আৰু BC 7k। এতিয়া আমি এইটো সৰল কৰিম। AC স্কোৱাৰ = 8ৰ যিটো বৰ্গ 64, k ৰ বৰ্গ k স্কোৱাৰ, 7ৰ বৰ্গ 49, k ৰ বৰ্গ k স্কোৱাৰ। এতিয়া AC 64 আৰু 49টো আমি যোগ কৰিলে 113k স্কোৱাৰ পাম। ইয়াত যোগ কৰি চালে ওলাই যাব 9 × 4 = 13, 1 হ'লে 4 × 6 = 10, 11। আমাক যিটো AC লাগে সেইকাৰণে দুয়োফালে বৰ্গমূল ল'ব লাগিব। দুয়োফালে বৰ্গমূল লৈ পাওঁ। ইয়াত লিখিব লাগিব দুয়োফালে বৰ্গমূল লৈ পাওঁ। এইটো 2 আৰু এইটো কাটি যাব, নাকাটিলেই হ'ব, আমি গম পাওঁ এনো। বৰ্গ আৰু বৰ্গমূলটো কাটি যায়, চিনটো কাটি যাব। 113ৰ যিটো বৰ্গমূল নাই, 113ৰ বৰ্গমূল চিনটো দিব লাগিব। k স্কোৱাৰ বৰ্গমূল k, যিটো k দুটা আছে এটা ওলাই আহিব। চ' AC ৰ ভেলু √113 মানে 113, k টো বায়ত দিব লাগিব। এতিয়া আমি প্ৰতিটো বাহুৰ মান আমি পালোঁ। এতিয়া আমি যিটো নিৰ্ণয় যিটো কৰিব লাগে, কুৱেশ্যনত যিটো দিছে সেইটো উলিয়াব লাগে। চ' 1ত দিছে 1 + sin θ * 1 - sin θ /
1 প্লাছ কছ থিটা ইনটু 1 মাইনাছ কছ থিটা। চ' এইটো ফৰ্মুলাত পৰি আছে, এইটো ফৰ্মুলাত পৰি আছে a প্লাছ বি ইনটু a মাইনাছ বি। চ' a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ, 1ৰ স্কোৱাৰ কৰিলে 1 হ'ব, বি স্কোৱাৰ হ'লে চাইন স্কোৱাৰ থিটা হ'ব। বিৰ জেগাত যিটো চাইন থিটা আছে, চ' চাইনৰ চ' একেই তলত 1 প্লাছ কছ থিটা ইনটু 1 মাইনাছ কছ থিটা, এইটো a প্লাছ বি ইনটু a মাইনাছ বি। তো a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ হ'ব, 1ৰ স্কোৱাৰ 1 হ'ব, কছৰ কছ স্কোৱাৰ থিটা হ'ব। এতিয়া ভেলুটো বঢ়াই দিব লাগিব। চাইনৰ যিটো অনুপাত লম্ব বাই ভূমি, আকৌ এইটো স্কোৱাৰ আছে, কছৰ যিটো অনুপাত ভূমি বাই কৰ্ণ, এইটো স্কোৱাৰ আছে কাৰণে আমি এইটো দিব লাগিব। চ' পি মানে পাৰ্পেণ্ডিকুলাৰ লম্ব, বি মানে বেছ ভূমি, বি মানে বেছ, এইচ মানে হাইপটেনাছ কৰ্ণ। এতিয়া 1 লম্বৰ যিটো ভেলু দিছিলে 8K আৰু ভূমিৰ দিছে চ' ইয়াত অলপ ভুল হৈছে, চাইন থিটাৰ যিটো অনুপাত লম্ব বাই কৰ্ণ, এইচ দিব লাগিব, লম্ব বাই কৰ্ণ। এতিয়া এইচৰ ভেলু √113K, আকৌ এটা বৰ্গ আছে, দুইটাৰ কাৰণে বৰ্গ দিব লাগিব, ডিভাইড বাই 1, ভূমি দিছে 7K আৰু কৰ্ণ √11K, আৰু দুইফালে বৰ্গমূল দিব লাগিব, তলে ওপৰত বৰ্গমূল দিব লাগিব। চ' 1 এই বৰ্গটো 8ৰ কাৰণে আছে, 8ৰ বৰ্গ 64, K ৰ বৰ্গ K স্কোৱাৰ। তাৰপাছত এই তলৰটোৰ কাৰণে আছে, দুয়োটাৰ কাৰণে আছেতো, সেইটো কাৰণে √over চিনটো উঠি যাব, 113 আহিব আৰু K ৰ K স্কোৱাৰ হ'ব। ঠিক একেদৰে এইটো একেই হ'ব, এই বৰ্গটো 7ৰ কাৰণে আছে, 49K স্কোৱাৰ হ'ব, আৰু এই √over উঠি যাব 11, এই √over 113K কাৰণে আছে, বৰ্গটো আছেতো, এইকাৰণে বৰ্গ আৰু বৰ্গমূল চিনটো যাব 113K স্কোৱাৰ, K ৰ কাৰণে K স্কোৱাৰ। চ' এইটো কাটি গ'ল, অকল 1 মাইনাছ 64 ডিভাইড বাই 113 ডিভাইড বাই 1 মাইনাছ 49 ডিভাইড বাই 113, 64 ডিভাইড বাই 113, 1 মাইনাছ 49 ডিভাইড বাই 113। সেইটো আমি সৰল কৰিম, ইয়াত যিহেতু 1ৰ তলত 1 এটা আছে, চ' 1 আৰু 113ৰ যিটো লসাগু 113, চ' 1ৰে 113 বাৰ যাব, এই 113টোৰ লগত ওপৰটো পূৰণ কৰিলে 113 হ'ব, 64। ঠিক একেদৰে ইয়াতো একেই হ'ব, 113 আকৌ এইটো 1 যিটো 1 আছে তলত, 1ৰে ডিভাইড কৰিলে 113 বাৰ যাব, এইটো আকৌ ওপৰ 1ৰ লগত 113 হ'ব, মাল্টিপ্লিকেশ্যন কৰিব লাগিব। 49 মাইনাছ 49, তো 113ৰ লগত ডিভাইড কৰিলে 1 বাৰ যাব, 1ৰে আকৌ 49টোক মাল্টিপ্লিকেশ্যন কৰিলে এইটো পাব। চ' এইটো 113ৰ পৰা 64টো বিয়োগ কৰিলে 49 পাব, তো 113 তলত থাকিব, আকৌ এইটো 113টো থাকিব তলত, 113ৰ পৰা 49 বিয়োগ কৰিলে 64 পাব। এইটো এনেকৈ আমি এতিয়া চাওক 113, এই ডিভিজন যিটো লাইন, হৰণ চিনৰ জেগাত পূৰণ চিন দিম, এই হৰণ চিনৰ পূৰণ চিন দিলে এই ৰেচিপ্ৰকেল হ'ব, 130 মানে অনুনৈক্য হ'ব, 113টো ওপৰলৈ গুচি যাব, 64 তলৈ আহিব, এইটো তলে ওপৰে কাটি যাব, এইটো কাটি যাব, তো 49 ডিভাইড বাই 64। চ' এইটোৱে হ'ব এনচাৰ। আৰু দুইটো দিছে, জাষ্ট দুইটো অলপ দিছে, দুইটো দিছে কট স্কোৱাৰ থিটাৰ ভেলু কিমান হ'ব। চ' কটৰ যিহেতু টেন থিটাৰ যিটো অনুপাত পি বাই এইটো লম্ব বাই ভূমি, এই টেন থিটাটো জানিলে আমি কট থিটাটো পাম, কট থিটাটো ইয়াৰ ৰেচিপ্ৰকেল মানে অনুনৈক্য, ভূমিটো ওপৰলৈ যাব আৰু লম্বৰ তললৈ আহিব, ভূমি BC লম্ব AB। চ' কট থিটাৰ যিটো অনুপাত ভূমি আৰু লম্ব, চ'
ইয়াত স্কোৱাৰ আছে কাৰণে আমি স্কোৱাৰটো দিব লাগিব, বৰ্গ আছে। ভূমি বি চি আৰু লম্ব এ বি বৰ্গ আছে। বি চি ভেলু 7K 8K এ বি ভেলু, এইটো যিটো ওপৰত দিয়া আছে, চ' এইটো কে কাটি যাব, আৰু 7ৰ বৰ্গ 49 আৰু 8ৰ বৰ্গ 64, চ' এনচাৰ দুটা একেই ওলাইছে। চ' এইটোৱে নিৰ্ণয় মানবোৰ, আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰিব।